নমস্কাৰ, মই খ্যাতি লক্ষ্মী বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী। পুনৰ আপোনালোকৰ মাজলৈ লৈ আনিছো মই কটন বিশ্ববিদ্যালয়ৰ এডমিশন ৰিলেটেড এটা ভিডিঅ'। বহুতে বহু ধৰণৰ কমেন্টছ পঠাইছে, বহু ধৰণৰ প্ৰশ্ন সুধিছে। মই যিমানখিনি পাৰো আনসাৰ দিব ট্ৰাই কৰিছো আৰু হয়তো তাৰ মাজতে এটা ৰখি গৈছে, তাৰ বাবে মই দুখিত। সঁচা কথা কব গ'লে ভিডিঅ' বনাব পৰা অৱস্থাত একেবাৰেই নাই। যথেষ্টখিনি ব্যস্ত হৈ আছো আৰু এক্সাম চলি আছে মোৰ। বাৰু হেতু কথা বেলেগ। এতিয়া ক'ব বিচাৰিছো যে প্ৰথমখন মেৰিট লিষ্ট অলৰেডি প্ৰকাশ পাইছে। আপোনালোকে ৱেবছাইটত গৈ নহলে বা সমৰ্থ পৰ্টেলত গৈ চাব পাৰিব। ফাৰ্ষ্ট মেৰিট লিষ্টখন ওলাইছে আৰু কাট অফ যথেষ্টখিনি হাই, মই নিজে দেখিছো। যিসকলৰ মেৰিট লিষ্টত নাম ওলাইছে তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিসকলৰ নাম ওলোৱা নাই হতাশ হ'ব নালাগে। দ্বিতীয় মেৰিট লিষ্টখন ওলাব, কিছু সময় অপেক্ষা কৰক, আপোনালোকৰ নামো আহিব। মই এনেকুৱা ধৰণৰ কমেন্ট পাইছো যে মেৰিট লিষ্টত নাম ওলাল, এতিয়া কি কৰিম? চিন্তা কৰিব নালাগে, এই ভিডিঅ'টো তোমালোকৰ কাৰণে। যিহেতু প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাইছে, এতিয়া এডমিশন আছে অহা 4 আৰু 5 জুন তাৰিখে। এই এডমিশন সম্পূৰ্ণ অনলাইন বেচিছত হ'ব। সমৰ্থ পৰ্টেলত যি নিজৰ এডমিশন ৰিলেটেড যি নটিফিকেশন বা যি এডমিশন অফাৰ আহিছে তাত ক্লিক কৰি আপোনালোকে এডমিশন ল'ব পাৰিব। বাকিখিনি তাত যেনেকুৱা ধৰণে ফলো কৰিব দিয়ে আপোনালোকে কৰি গ'লেই হ'ল, এডমিশন হৈ যাব। আৰু এতিয়া যদি প্ৰথম সাবজেক্টত লৈ থয়, দেন সেকেন্ড মেৰিট লিষ্টত যদি বেলেগ এটা সাবজেক্টত আপোনালোকে মনে বিচাৰ সাবজেক্টত যদি আহি যায় নাম, তেতিয়াহ'লে হেতু কৰিব পাৰিব আপোনালোকে। সদ্যহতে এডমিশনটো লৈ থলে ভাল। আৰু যদি অইন মহাবিদ্যালয়ত এডমিশন লৈ থৈছিলে কিন্তু এতিয়া কটনত ল'ব বিচাৰিছে, তেতিয়াও ল'ব পাৰিব আপোনালোকে। হেতু তাত কোনো চিন্তা কৰিবলগীয়া নাই। আৰু আজিলৈ ইমানখিনি আছিল। আৰু কিবা জানিব লগা থাকিলে আপোনালোকে মোক কমেন্ট কৰিব পাৰে। মই যিমানখিনি পাৰো চেষ্টা কৰি আছো আৰু কৰি থাকিম। ধন্যবাদ।